নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম SSCD প্ৰিভিয়াছ ইয়াৰ পেপাৰ 2024 বৰ্ষৰ 20 ফেব্ৰুৱাৰীৰ ছেকেণ্ড শিফটৰ মেথছখিনি আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, কোনো এটা সংখ্যাৰ 20% 25% 250 সমান সংখ্যাটোৰ 35% উলিয়াব লাগে। ঠিক আছে, প্ৰথমতে আমি বেছিকটো লিখিম, তাৰপিছত আমি শ্বৰ্টটো লিখিম। ঠিক আছে, আমাক কি কৈছে, কোনো এটা সংখ্যাৰ মই মানি ল'লোঁ সংখ্যাটো কিমান, সংখ্যাটো 100। কোনো এটা সংখ্যাৰ 20% 20% 25%, কোনো এটা 100ৰ 20% কিমান হ'ব, 100ৰ 20% যদি মই উলিয়াব যাওঁ তলত আমাৰ 100 আহিব, 100 কটা যাব, মানে 100ৰ 20% কিমান হ'ব, 20 হৈ যাব। ঠিক আছে, 20 পালোঁ। তাৰপিছত কৈছে কি, কোনো এটা সংখ্যাৰ 20%ৰ আকৌ 25%, মানে কি এই 20%ৰ মই আকৌ কি কৰিব লাগিব, 25% উলিয়াব লাগিব। 25% ডিভাইডেড বাই 100। 20ৰে 100 কেইবাৰ যায়, 20ৰে 100 5 বাৰ যায়, আৰু 5ৰে 25 কেইবাৰ যায়, 5 বাৰ যায়। ঠিক আছে, কাৰ সমান হয় বুলি কৈছে, 250 সমান হয় বুলি কৈছে। আমি দেখোন 5হে পালোঁ। কোনো এটা সংখ্যাৰ 20%ৰ 25% 250 সমান হয়, মানে মই কোনো এটা সংখ্যা 100 মানি ল'লোঁ, 100টোৰ মই 20% উলিয়াই দিলোঁ, 20%টো মই 20 পালোঁ। ঠিক আছে, 20 পালোঁ। 20টো পোৱাৰ পিছত সেই 20টোৰ আকৌ মই কি কৰিলোঁ, 25% উলিয়াই দিলোঁ। 20টোৰ মই যেতিয়া 25% উলিয়াই দিলোঁ তেতিয়া মই কিমান পালোঁ, 5 পালোঁ। ঠিক আছে, কিন্তু আমাৰ হ'ব লাগিছিলে, কাৰ সমান হ'ব বুলি ক'ব লাগিছিলে, 250ৰ সমান হ'ব লাগিছিলে বুলি কৈছে। ঠিক আছে, কোনো এটা সংখ্যাৰ 20%ৰ 25% 250 সমান হয়, সংখ্যাটো কিমান এতিয়া আমি সেইটো আগতে উলিয়াই ল'ব লাগিব। ঠিক আছে, আমি যিহেতু ইয়াতে 5 পালোঁ, আমাক লগা আছিলে 250, মানে কিমান গুণ হৈ আছে সেইটো চেক কৰিবৰ বাবে আমি 250ক 5ৰে আমি হৰণ কৰি দিম। ঠিক আছে, কিমান বাৰ যাব, 5ৰে 250 কেইবাৰ যাব, 50 বাৰ যাব। যিহেতু 5 5 গুণ 25 আৰু 0 এটা এক্সট্ৰা থাকিব, মানে কি 50 গুণ আমি এই 100টোৰ লগত পূৰণ কৰিলে আমি সেই ভেলুটো পাই যাম যিটো নেকি আমাৰ একচুৱেল সংখ্যাটো আছিল। যিহেতু আমাৰ 250 ওলাব লাগিছিলে, ওলাই থাকিলে কিমান, 5 ওলাই থাকিলে। এই 5ৰে যদি আমি 250 হৰণ কৰি দিওঁ তেতিয়াহ'লে একচুৱেল ভেলুটো পাই যাম, যিটোৰ লগত আমি 100টো ইনটু কৰি দিলে, যিহেতু আমি পালোঁ 5, আমাক লাগিছিলে 250, মানে কিমান গুণ হৈ আছে, 50 গুণ হৈ আছে। এইটো আমি এতিয়া 100টো 50 গুণ কৰি দিম, তেতিয়া আমি ৰিয়েল ভেলুটো পাই যাম। ঠিক আছে, 100 পূৰণ 50 কৰিম চাবা, 100 পূৰণ 50, যদি তুমি ইহঁতক পূৰণ কৰা কিমান হ'ব, 5 গুণ 5 আহিব, আৰু তোমাৰ 3টা শূন্য আছে, 1 2 3টা শূন্য, মানে 5000 পাই যাম আমি। ঠিক আছে, এতিয়া আমাক কৈছে কি 5000ৰ 35% কিমান হ'ব বুলি কৈছে। চাবা, 5000ৰ 35% লাগে মোক, 35% ডিভাইডেড বাই 100। এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কটা গ'ল। 50কে আৰু 35কে পূৰণ কৰিব লাগিব। ঠিক আছে, 50কে 35কে পূৰণ কৰাৰ আগত তুমি শূন্যটো নকৰিবা, 5ৰে কৰি দিয়া, শূন্যটো পিছত কৰিবা। 35 পূৰণ 5 মই পূৰণ কৰিলোঁ, 35 পূৰণ তোমাৰ 5। ঠিক আছে, পূৰণ কৰা, 5 5 গুণ 25ৰ 5, 7 গ'ল 2, 5 3 গুণ 15, 16 17। ঠিক আছে, যিটো আমি শূন্য আগতে এৰি দিছিলোঁ সেই শূন্যটো আনি ইয়াতে পাতি দিলোঁ, কিমান পালোঁ, 1750। অপশ্যন নাম্বাৰ চিটো আমাৰ শুদ্ধ হৈ গ'ল। ঠিক আছে, এইটো আছিলে বেচিক ছিষ্টেম। এতিয়া তুমি ডাইৰেক্ট এটা লাইনতে কেনেদৰে কৰিবা চাবা এতিয়া। ঠিক আছে, আমাক কি কৈছে, আমাক কৈছে কোনো এটা সংখ্যাৰ 20%ৰ 25%। ঠিক আছে, মই মানি ল'লোঁ সংখ্যাটো x। ঠিক আছে, 20%ৰ 25% ইনটু 20%, মানে তুমি কিমান দিব পাৰা, এইটো 20 আছিলে, তলত 100 থাকিব, মানে ইহঁতক কাটা কাটি কৰিলে কিমান যাব, 20 গুণ 20, 20 5 গুণ 100, মানে 1/5 মানে হৈছে 20%। ঠিক আছে, ফ্ৰেকশ্যন মই যিহেতু আগতে তোমালোকক পঢ়াই থৈ দিছোঁ, মানে কোনটো কেনেদৰে কি কৰিব লাগিব। ঠিক আছে, 1/5 মানে কিমান, 1/4 মানে কিমান, সেইবিলাক মই যিহেতু আগতে তোমালোকক কৈ থৈছোঁ। চোৱা এতিয়া 20% কি হ'ব, 20% মানে আমি কিমান পালোঁ, 1/5। ঠিক আছে, ইনটু এইটো লাইনতে কৰি দিবা, যিহেতু আমাৰ এটা সংখ্যাৰে কথা কৈছে, কোনো এটা সংখ্যাৰ 20%ৰ 25%, 25% মানে কিমান, আকৌ 25% মানে হৈছে 1/4। ঠিক আছে, ইকুৱেল টু কাৰ সমান বুলি কৈছে, 250ৰ সমান বুলি কৈছে। ঠিক আছে, এতিয়া তুমি কাটা কাটি কৰা, এইকেইটাৰ তলত পূৰণ হৈ আছে, এইফালে গৈ ওপৰলৈ গ'লে আকৌ পূৰণ হ'ব, 250 লগত 4 5 গুণ কিমান পূৰণ হ'ব, 20 পূৰণ হ'ব। ঠিক আছে, 250 লগত আমাৰ কিমান পূৰণ হ'ব, 20 পূৰণ হ'ব। ঠিক আছে, পূৰণ কৰা তুমি, 250 লগত 20 পূৰণ কৰিবলৈ হ'লে শূন্যকেইটা তুমি পিছত এড কৰিবা, 25 দুগুণ কিমান হ'ব, 50 হ'ব। ঠিক আছে,
ইয়াতে এটা শূন্য এৰিছিলোঁ, ইয়াতে এটা শূন্য এৰিছিলোঁ, মানে দুটা শূন্য এৰিছিলোঁ, মানে আমি কিমান পালোঁ সংখ্যাটো 5000 পালোঁ, এটা লাইনতে পালোঁ। চোৱা আকৌ মই কৈছোঁ চাবা, কোনো এটা সংখ্যাৰ 20% 25%, মানে কি সংখ্যাটো মই মানি ল'লোঁ x, ঠিক আছে। 20% মানে হৈছে 1/5, 25% মানে হৈছে 1/4, ইকুৱেল টু কাৰ সমান বুলি কৈছে 250 সমান বুলি কৈছে, ঠিক আছে। 250 সমান বুলি কৈছে। 4 20, 4 5 গুণ 20, 20টো কাৰ লগত পূৰণ হ'ব, ইয়াৰ লগত পূৰণ হ'ব, ঠিক আছে। কিমান পাম আমি 25 দুগুণ 50, 25 দুগুণ 50, ইয়াতে এটা শূন্য, ইয়াতে এটা শূন্য, মানে কি আৰু দুটা শূন্য এড হৈ যাব, ঠিক আছে। ভালো বুজি আমি সংখ্যাটো কিমান পালোঁ 5000 পালোঁ। এতিয়া আমি 5000 35% ওলাই দিলে আমাৰ উত্তৰটো আহি যাব, ঠিক আছে। 5000 মই যদি 35% ওলাই দিওঁ, 5000 ইনটু 35% ডিভাইডেড বাই 100, এই দুটা শূন্যৰ লগত মই দুটা শূন্য কটা যাব। 35কে 5কে পূৰণ কৰিলে কিমান পাম 35 পূৰণ 5, 5 5 গুণ 25ৰ 5, হাতে 2, 5 3 গুণ 15, 16 17, আৰু এইটো শূন্য যে মই বাদ দি থৈ আহিছিলোঁ সেইটো শূন্য মই পাতি দিলোঁ 1750, অপশ্যন নম্বৰ চিটো মোৰ শুদ্ধ হৈ গ'ল। পালোঁ বুজি, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা। নেক্সট কুৱেশ্যন কি হৈছে, কোনো এক ধনৰাশিত 5 বছৰত লাভ কৰা সাধাৰণ সুদ সেই ধনৰাশিটোৰ 2/5% হয়। 2/5 মানে কিমান, 2/5 ফ্ৰেকশ্যনৰ পৰা মই শতাংশত নিয়া তোমালোকক শিকাই থৈছোঁ। যদি 2/5ক মই শতাংশলৈ নিওঁ, ইনটু আমাৰ 100 হ'ব, 5ৰে 100 কেইবাৰ যায় 20 বাৰ যায়, আৰু 20 দুগুণ কিমান হ'ব 40% হ'ব, ঠিক আছে। 40% সুদ বাঢ়িব, ঠিক আছে। 2/5 মানে কিমান পালোঁ 40%। চাবা এতিয়া কৈছে কি কোনো এক ধনৰাশিত 5 বছৰত লাভ কৰা সাধাৰণ সুদ সেই ধনৰাশিটোৰ 2/5%, মানে যদি আমি 100 টকা দিছিলোঁ তেতিয়া সি কিমান টকা পাব 140 টকা পাব, ঠিক আছে। বাৰ্ষিক দৰ উলিওৱা, বাৰ্ষিক দৰ কিমান বাঢ়িলে আমাৰ 40 বাঢ়িলে, কেই বছৰত বাঢ়িলে 5 বছৰত বাঢ়িলে, ঠিক আছে। 5 বছৰত 5ৰে 40ক কেইবাৰ যায় 8 বাৰ যায়, মানে কি 8% কৈ প্ৰত্যেক বছৰতে, যিহেতু সাধাৰণ সুদ মানে কি সাধাৰণ সুদ চিম্পল ইণ্টাৰেষ্ট মানে কি প্ৰত্যেক বছৰতে সমান সমানকৈ বাঢ়ি যাই থাকে, সেইবাবে আমাৰ কোনটো শুদ্ধ হ'ব 8% কৈ বাৰ্ষিক সুদ আহিব। 40% যিহেতু হৈছিলে, মানে কি 5 বছৰত যদি 40% হৈছে, এবছৰত 8 8 8 8 8 5টা 8 লোক লাগি 40% আগবাঢ়িছে, ঠিক আছে। বুজি পালোঁ, অপশ্যন নম্বৰ আমাৰ চিটো শুদ্ধ হৈ যাব, ঠিক আছে। আৰু এইখিনিতেই SSCD 2025 বৰ্ষৰ বাবে আমাৰ এটা পেইড ক্লাছ চলি আছে, 20 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছিলে ক্লাছটো, আৰু মেথছ আৰু ৰিজনিং তাত একেবাৰে বেছিকৰ পৰা শিকোৱা হ'ব। মোৰ এই নম্বৰটো 6000848358, এই নম্বৰটোত তুমি 249 পে' কৰি সেইটো নম্বৰত স্ক্ৰীনশ্বট দি দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত তোমাক একেবাৰে বেছিকৰ পৰা সহজ ভাষাৰে সম্পূৰ্ণ অসমীয়াত তোমাক শিকোৱা হৈ যাব। যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়া মোৰ লগত যোগাযোগ কৰিবা, ঠিক আছে। আৰু এই ফ্ৰী PDF টো তুমি টেলিগ্ৰামত পাবা, ষ্টাডি উইথ কমল নামৰ, ঠিক আছে। নেক্সট কুৱেশ্যন তুমি চাবা, তোমাক কৈছে কি 5টা সংখ্যাৰ গড় 32, যদি এটা সংখ্যা আঁতৰাই দিয়া হয় তেন্তে নতুন গড় 28 হৈ যায়, আঁতৰাই দিয়া সংখ্যাটো হ'ল, ঠিক আছে। ডাইৰেক্ট তোমাক শ্বৰ্ট ট্ৰিকত মই কৰি দিম, চাবা তুমি কেনেদৰে কৰিবা। চিম্পল কুৱেশ্যন, একেবাৰে সহজ, ঠিক আছে। মানি ল'লোঁ যি 5টা সংখ্যা আছিলে সেই 5টাৰ যিহেতু গড় বুলি কৈছে আমাৰ গোটেইকেইটা আমাৰ 32 32 আছিলে, প্ৰথমটো 32, তাৰপিছতটো 32, তাৰপিছতটো 32, তাৰপিছতটো 32, আৰু তাৰপিছতটো 32 আছিলে, ঠিক আছে। যদি এটা সংখ্যা আঁতৰাই দিয়া হ'ল, ঠিক আছে, মই এই 32টো আঁতৰাই দিলোঁ, পালোঁ বুজি। এই 32টো মই আঁতৰাই দিলোঁ, ঠিক আছে। এই 32টো আঁতৰাই দিলোঁ, তেন্তে আঁতৰোৱাৰ পিছত ইয়াৰ গড় 28 হৈ যায়। আঁতৰোৱা সংখ্যাটো কিমান আমাক সুধিছে, ঠিক আছে। এই 32টো মই যে আঁতৰাই দিলোঁ, ইয়াৰ পৰা নাইকিয়া হৈ গ'ল, এই 32টো যেনিবা নাই, ঠিক আছে। এই 32টো এইখিনিত আহি গ'ল, এই 32টো মই আঁতৰাই দিলোঁ। যদি আমাৰ আটাইকেইটা সংখ্যাৰে গড় 32 আছিলে, আৰু তাৰ পৰা মই এটা যদি 32 আঁতৰাই আনিলোঁ হয়, তেতিয়া আমাৰ গড়ৰ একো পৰিৱৰ্তন নহ'ল হয়, ঠিক আছে। আমাৰ গড়ৰ পৰিৱৰ্তন হ'ল, গড় কমি গ'ল, কিয় কমি গ'ল, এই যে আমি এটা 32 লৈ গ'লোঁ সেইবাবে কমি গ'ল, ঠিক আছে। আঁতৰোৱা সংখ্যাটো আমাক লাগে, এই যে মই 32টো কমাই দিলোঁ, আঁতৰাই লৈ গ'লোঁ, এই যিটো 32 মই আঁতৰাই লৈ গ'লোঁ সেইটো মানে কি 28 হৈ যায় এইবাৰ ইহঁতৰ গড়। ইহঁতৰ গড় কিহৰ কাৰণে 28 হৈ গ'ল, ই 32টোতো গ'লেই, ইয়াৰ পৰা কিবা এটা সংখ্যা লৈ গ'ল, সেইবাবে ই 28 হৈ গ'ল, ঠিক আছে। 28 হৈ গ'ল মানে কিমান কমি গ'ল, ইয়াৰ পৰা 4 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 কমি গ'ল, মানে ই 32 আছিল, এতিয়া বৰ্তমান কি হৈ আছে, এতিয়া বৰ্তমান 28 হৈ আছে। চাবা মন কৰিবা, মন কৰিলে একেবাৰে সহজ এইবিলাক কুৱেশ্যন। আগতে 32 আছিলে, 4 কমি কিমান হৈ গ'ল 28 হৈ গ'ল, 28,
U28 U28 আৰু U28 ঠিক আছে 4 কমি গ'ল কিহৰ কাৰণে কমি গ'ল এই 32ৰ লগতো আৰু 4 এক্সট্ৰা লৈ গৈছে সেইভাবে কমি গৈছে ঠিক আছে এতিয়া আমাৰ নতুন সংখ্যাটো কি হ'ব নতুন সংখ্যা মানে কি যিটো আমি আঁতৰাই দিছিলোঁ সেই সংখ্যাটো কিমান হ'ব 4 4 8 8 4 12 12 4 16 ঠিক আছে এই যেটো 32 গ'ল ইটো গ'লেই লগত এই মানে 16 টো লৈ গ'ল ঠিক আছে 32 16 কিমান 32 প্লাস 16 কিমান হ'ব 6 2 8 3 1 4 মানে 48 আছিল এই যোৱা সংখ্যাটো পাইছা বুজি আকৌ মই কৈছো তুমি চাবা সিম্পল কোৱেশ্চন পাঁচটা সংখ্যাৰ গড় 32 বুলি কৈছে ঠিক আছে এটো এটা 32 চাবা এটো এটা 32 আৰু এটা 32 আৰু এটা 32 আৰু এটা 32 আৰু এটা 32 পাঁচটা 32 আছিল ইহঁতৰ গড় মানে কি সবৰে সংখ্যা 32 32 আছে যদি এটা সংখ্যা আতৰা হল সিহঁতৰ গড় বলে 28 হয় ঠিক আছে গড় 28 হয় মই মানি ললো এটা সংখ্যা এই 32 টো মই আতৰাই দিলো এই 32 টো মই আতৰাই দিলো এই 32 টো মই আতৰাই দিলো সিহঁতৰ গড় বলে 28 হল 28 কিয় হল মানে ইয়াৰ পৰা 4 কমিল ইয়াৰ পৰা 4 কমিল ইয়াৰ পৰা 4 কমিল ইয়াৰ পৰা 4 কমিল এই 4 টো কোনে নিলে এই 4 টো ইয়েটো লৈ গ'ল ই লৈ গ'ল প্ৰথমতে 32 আছিল সিউটো 32 আছিল গড় যেতিয়া 32 আছিল সিউ 32 আছিল মানে কি ইয়াৰ পৰা 4 নিলে ইয়াৰ পৰা 4 নিলে ইয়াৰ পৰা 4 নিলে ইয়াৰ পৰা 4 নিলে 32 টো নিলেই হিয়াৰ ভাগটো নিলেই মানে কি ইহতৰ পৰা 4 4 লৈ গ'ল মানে 4 4 গুণ 16 32 16 কিমান 32 16 48 আৰু যোৱা সংখ্যাটো 48 আছিল অপচন নম্বৰ এ টো আমাৰ শুদ্ধ আছিল বুজি পালো ঠিক আছে নেক্সট কোৱেশ্চন দিয়া আছে 70 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ আৰু 14 সেন্টিমিটাৰ উচ্চতাৰ চুঙাৰ বক্ৰপৃষ্ঠকালি চুঙাৰ বক্ৰপৃষ্ঠকালি কিমান হ'ব কৰ্পছ সাৰফেস এৰিয়া কিমান হ'ব 2 পাই RH ঠিক আছে সবচে ইজি কোৱেশ্চন হৈছে এইগিটাই ঠিক আছে সবচে ইজি কোৱেশ্চন মই তোমাক কৈছো এইগিটা কোৱেশ্চন তুমি বিচেৰি কিনে কৰি আহিবি এইগিটা কোৱেশ্চন তুমি আগতে যে টান পাইছিলি এইটো ভিডিও চোৱাৰ পিছত এইগিটা কোৱেশ্চন তুমি বিচেৰি কিনে কৰি আহিবি ঠিক আছে ইয়াতে যেহেতু মই পাই মান কিমান পালো 7/22 মানে 22/7 ঠিক আছে মই তোমাক ডিভিজিবিলিটি ৰুল পঢ়াই দিছো মানে এই 22 টো মই কেনেদৰে লিখিব পাৰো 11 পূৰণ 2 বুলি লিখিব পাৰো ঠিক আছে 11 পূৰণ 2 মানে মোৰ উত্তৰ যেটো আহিব তাত 11 টো যেহেতু 7 ৰ লগত কাটি নাযায় মানে কি ইনটু হৈ থাকিব 11 টো সেইবাবে মই ইয়াতে কি চেক কৰিম 11 ৰ কোনটো বাৰ যায় হেতুই চেক কৰিম ঠিক আছে মই ইয়াতে অপচন এডিট কৰি আনা নাই তুমি কোৱেশ্চন পেপাৰত যাই ডাইৰেক্ট তুমি চাবা এগিটাই অপচন আছে আৰু ইয়াতে মই 11 ডিভিজিবিলিটি ৰুল ফলো কৰি মই উত্তৰটো লৈ আহিম 5 বা 6 সেকেন্ডৰ ভিতৰত ঠিক আছে তুমি চাবা মই চালো ইয়াতে 9 0 কিমান 9 5 3 কিমান 8 9 পৰা 8 গলে কিমান 1 মানে এটো উত্তৰ মোৰ ভুল মানে ই 11 দি বান না যায় মোৰ উত্তৰই হ'ব নৰে ঠিক আছে নেক্সট মই চালো 1 0 কিমান 1 6 6 কিমান 12 12 পৰা 1 গলে কিমান 11 মানে এটো উত্তৰ মই হ'ব পাৰে পিছত মই চেক কৰিব লাগিব ঠিক আছে 4 0 কিমান 4 6 2 কিমান 8 8 পৰা 4 গলে 4 মানে ইউ মোৰ 11 দি বান না যায় ই উত্তৰ মোৰ হ'ব নৰে ঠিক আছে 6 পাছে কিমান 11 11 পৰা 3 গলে কিমান 8 মানে কি ইটো মোৰ 11 দি বান না যায় মানে মোৰ 11 দি বাজ যায় এটাই উত্তৰ আছে অপচন নম্বৰ বি আৰু হেতুৱে মোৰ শুদ্ধ উত্তৰ মই ইয়াতে অপচন ডিট কৰি আনা নাই এগিটাই অপচন দিছি 6160 হেতু আমাৰ শুদ্ধ উত্তৰ হৈ গল হয় মা কি কাৰণে যদি তুমি সূত্ৰটো না জানলি হয় 11 ডিভিজিবিলিটি ৰুলটো জানলি হয় তেতিয়া হলি মানে কি এটু তুমি ক্লিক কৰি শুদ্ধ উত্তৰটো পাই গলি হয় আৰু নম্বৰটো তুমি পাই গলি চাবি এটা মই যেনিবা সূত্ৰমতে কৰি দিছো চাবি এটা ঠিক আছে সূত্ৰ কিমান আমাৰ সূত্ৰ হৈছে আমাৰ 2 পাই RH ঠিক আছে 2 পূৰণ পাই মান হৈছে 22/7 ইনটু r ৰেডিয়াস আমাৰ কিমান আছে 70 আছে 70 আৰু আমাৰ হাইট কিমান দিয়া আছে 14 দিয়া আছে ঠিক আছে 7 দি 14 কেইবাৰ যায় 2 বাৰ যায় এটা পূৰণ কৰিব লাগিব 22 দুগুণ কিমান 44 আৰু 70 দুগুণ কিমান 7 দুগুণ 14 মানে 140 আমি 14 পূৰণ কৰিম লাষ্টত এটা শূন্য লগাই দিম ঠিক আছে 14 পূৰণ কৰিম 4 4 গুণ 16 6 লাষ্টত এটা শূন্য থাকিব মানে কি লাষ্টত মোৰ 60 উত্তৰ হ'ব এনকে কৰিলেও তোমাৰ অপচন নম্বৰ বি টো তুমি ক্লিক কৰিব পাৰা আৰু এইখিনিতে ক্লিক কৰিবি যত নেকি তোমাৰ লাষ্টত 60 আহিব ঠিক আছে 6 4 কিমান 4 4 গুণ 16 6 হাতে গল তোমাৰ 1 4 4 গুণ 16 1 17 ঠিক আছে আৰু 44 গুণ কিমান আহিব 44 আহিব 4 4 যোগ কৰিলে কিমান আহিব 0 আহিব 6 আহিব 6 হাতে কিমান আহিব 6 হাতে 13 3 আহিব হাতে গল 1 4 1 5 1 6 মানে কি সরি 44 পূরণ 14 পূরণ করব লাগবে 44 পূরণ 14 44 পূরণ 14 4 4 গুণ 16 6 হাতে 1
4 4 গুণ 16 1 17 176 44 গুণ কিমান 44 6 আহিল 6 4 কিমান 11 11 1 হাতে 1 4 1 5 1 6 6160 মানে অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ উত্তৰ আছিলে বুজি পালো ঠিক আছে তুমি কিন্তু ডিভিজিবিলিটি ৰুল ফলো কৰিবা 11 দি বাৰ যোৱাটো তেতিয়া তোমাৰ শুদ্ধ উত্তৰটো আৰামছে আহি যাব গোটেই সহজকৈ আহি যাব ঠিক আছে বুজি পালো নেক্সট কোৱেশ্চন চাবা তুমি তোমাক এইটো কি কৰিছে মান নিৰ্ণয় কৰিব দিছে আমাক কি কৈছে 0.1 ৰ হোল স্কুৱেৰ প্লাছ তোমাৰ 0.01 ৰ হোল স্কুৱেৰ ঠিক আছে স্কুৱেৰ কৰিলে কি হ'ব এটা এটা দশমিক আগবাঢ়ি যাব ঠিক আছে 1 1 গুণ কিমান 1 আগতে এটা আগত দশমিক আছিল এবাৰ মই দুটা আগত দশমিক দিব লাগে সেইকাৰণে মই দুটা আগত দশমিক কাৰণে এটা শূন্য লগাই দিলোঁ মানে কিমান হৈ গ'ল 0.01 প্লাছ মই কৰিব লাগিব এবাৰ আমাক দিছে 0.01 ৰ স্কুৱেৰ কৰিব দিছে মানে কি মোৰ আগতে 01 আছিলেই এবাৰ মোৰ চাৰিটা আগত দশমিক হ'ব ইয়াতে মই এটা শূন্য দিলোঁ আৰু এটা শূন্য দিলোঁ ঠিক আছে 0.0001 ঠিক আছে তিনিটা 0 আহিল এইকেইটা এতিয়া যোগ কৰিলে আহি যাব ঠিক আছে দশমিকৰ তলত তুমি দশমিক দিবা ঠিক আছে প্ৰথমতে এটা 0 আছিল তাৰপিছত এটা 0 তাৰপিছত 1 নেক্সট তোমাৰ ইয়াতে 0.0001 এটা দুটা তিনিটা তাৰপিছত 1 ঠিক আছে যোগ কৰি দিবা কিমান আহিব 1 আহিব 0 আহিব 1 আহিব 0 আহিব পইণ্ট আহিব 0 0.0101 কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হ'ব ঠিক আছে 0.0101 পালো বুজি আকৌ মই কৈছোঁ তুমি চাবা আমাক কৈছে কি 0.1 ৰ স্কুৱেৰ কৰিব দিছে মানে কি এটাৰ পিছত দশমিক আছে মানে কি মই দুটাৰ পিছত দশমিক দিব লাগিব সেইকাৰণে মই একটো আগতে পাতি ল'লোঁ আৰু এটা শূন্য পাতি ল'লোঁ দশমিক দিলোঁ আগতে এটাত আছিল এতিয়া দুটাত হৈ গ'ল আগত এটা মই শূন্য লগাই দিলোঁ ঠিক আছে প্লাছ তাৰপিছত আমাৰ কিহৰ লগত কৰিব দিছিলে 0.01 ৰ স্কুৱেৰ কৰিব দিছিলে ঠিক আছে স্কুৱেৰ কৰিব দিছিলে আমাৰ দুটাৰ পিছত দশমিক আছিলে মানে কি 1টো মই আগতে দি দিলোঁ দুটাৰ পিছত আছিলে সেইবাবে মই এবাৰ চাৰিটা হ'ব এটা দুটা তিনিটা চাৰিটাৰ পিছত মই দশমিকটো লগাই দিলোঁ ইয়াতে মই শূন্য এটা পাতি দিলোঁ এইকেইটা মই এতিয়া যোগ কৰি দিলে মোৰ উত্তৰ হৈ যাব ঠিক আছে কিমান 0.01 প্লাছ তোমাৰ পইণ্টটো আগতে দিলোঁ তাৰপিছত 0টো দিলোঁ তিনিটা 0 তাৰপিছত 1 এটা 0 দুটা 0 তিনিটা 0 তাৰপিছত 1 ঠিক আছে যোগ কৰিলোঁ মই 1 আহিল 0 আহিল 1 0 1 0.0 মানে কি 0.0101 অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ গ'ল পালো বুজি ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি এবাৰ কি কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধৰ 50% বঢ়াই দিলে বৃত্তটোৰ আয়তনত কিমান শতাংশ বৃদ্ধি হ'ব বুলি কৈছে ঠিক আছে চাবা আয়তন ওলোৱা সূত্ৰটো কি বৃত্তৰ গোলাৰ ভলিউম ইকুৱেল টু কিমান 4/3 পাই আৰ কিউব ঠিক আছে আমাক কি কৈছে 50% বঢ়াই দিব যেহেতু আমাৰ লগত কিউব আছে সেইবাবে আমি কি কৰিব পাৰোঁ ডাইৰেক্ট 50% বঢ়াই দিলে মানে 2 পৰা 3 কৰিব ঠিক আছে 2 পৰা 3 কৰিব মানে কি তুমি কি কৈছে চাবা পেনটো অলপ ডিষ্টাৰ্ব দি আছে বাৰু ঠিক আছে 100 যদি 100 আছিলে আগতে যদি 100 আছিলে আগতে ৰেডিয়াস এতিয়া কিমান কৰিব 150 কৰিব ঠিক আছে 150 কৰিব মানে কি ইহঁতক যদি মই কাটাকাটি কৰোঁ যদি আগতে 2 আছিল এতিয়া কিমান কৰিব 3 কৰিব এইখিনিলে প্ৰব্লেম নাই বুজি পালোঁ এতিয়া আমি কিউব কৰি দিলে হ'ল যদি আগতে 2 আছিল এতিয়া আমাৰ কিমান কৰিব 3 কৰিব ঠিক আছে 2 কো মই কিউব কৰিলোঁ 3 কো মই কিউব কৰিলোঁ ঠিক আছে 2 দুগুণ 4 4 দুগুণ 8 2 কিউব কিমান 8 3 কিউব কিমান 3 3 গুণ 9 9 3 গুণ 27 ঠিক আছে যদি আগতে 27 আছিল এতিয়া কিমান হ'ব 27 হ'ব পালো বুজি যদি আগতে 8 আছিল এতিয়া কিমান হ'ব 27 হ'ব কিমান বাঢ়িল 27 পৰা 8 গ'লে কিমান বাঢ়িব 19 বাঢ়িব ক'ৰ পৰা বাঢ়িব 8 পৰা বাঢ়িব শতাংশৰ কাৰণে কি ইনটু 100 ঠিক আছে 8 ৰে 100 হৰণ কৰিলে কিমান বাৰ যায় 12.5 বাৰ যায় এইটো মই আগতে পঢ়াই থৈছোঁ ঠিক আছে 12.5 বাৰ যায় 8 ৰে 100 তুমি ভাগ কৰিলে মানে কি তুমি চোৱা যদি 100 মই 2 ভাগ কৰোঁ 50 হ'ব আকৌ 2 ভাগ কৰিলে 25 হ'ব আকৌ 2 ভাগ কৰিলে কিমান হ'ব 12.5 হ'ব মানে কি 8 বাৰ ভাগ কৰাৰ পিছত এটা ভাগত 12.5 কে পৰিব মানে মই যদি 8ক 100ক যদি 8 ৰে কাটো তেতিয়া কিমান আহিব 12.5 আহিব এতিয়া মই 12.5 আৰু 19টো পূৰণ কৰিলে মোৰ উত্তৰ আহি যাব 12.5 আৰু 19টো মই যদি পূৰণ কৰোঁ
পইণ্টটো মই নাই, দশমিকটো নাই বুলি ধৰি ল'লোঁ, দশমিকটো মই পিছত দিম। 9 5 গুণ 45 5 হাতে গ'ল 4, 9 2 গুণ 18, 19 20 21 22 হাতে 2, 9 1 গুণ 9, 9 2 11, 125 1 গুণ 125 হ'ব, মানে কি এইখিনিত 5 আহিব, এইখিনিত 2 আহিব, এইখিনিত 1 আহিব। এতিয়া যোগ কৰিলে কিমান আহিব, এইখিনিত 5 আহিব, 5 2 7 হ'ব, 2 1 3, 1 1 2, মানে 2 3 7 আৰু 5, যিহেতু এটাৰ পিছত দশমিক আছিল এইখিনিত মই দশমিকটো দিলোঁ, মানে কিমান হৈ গ'ল 237.5। কোনটো উত্তৰ শুদ্ধ হ'ব? অপশ্যন নম্বৰ আমাৰ বিটো শুদ্ধ হৈ যাব। বুজি পালোঁ? ঠিক আছে, নেক্সট কুৱেশ্যন চাবা। আমাক কৈছে কি দুটা সংখ্যাৰ পূৰণফল 720 আৰু সিহঁতৰ HCF 4, তেন্তে সংখ্যাকেইটাৰ LCM কিমান হ'ব? আমি জানো LCM ইনটু HCF ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটাৰ পূৰণফল দিয়া আছে আমাক কিমান? 720, ঠিক আছে। HCF দিয়া আছে আমাক 4, ইনটু আমাক LCM লাগে, ঠিক আছে। LCM ফেল থাকিল, মানে কি 720ৰ লগত 4টো হৰণ হৈ যাব। LCMৰ লগত 4টো পূৰণ হৈ আছে, মানে 720ৰ লগত 720ৰ লগত 4টো ইফালে আহি হৰণ হৈ যাব, ইফালে আমাৰ তেতিয়া আমি LCM পাই যাম। পালোঁ বুজি? 4 দি 72 কেইবাৰ যায়? 4 1 গুণ 4, 3 বাকী ৰ'ল, 8 4 গুণ 32, আৰু শূন্যটো আগৰ পৰা আছিল 180, মানে অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ গ'ল। পালোঁ বুজি? বুজি পালোঁ? আকৌ কৈ দিছোঁ মই, তুমি চাবা। আমাক কি কৈছে কি দুটা সংখ্যাৰ পূৰণফল 720 বুলি কৈছে, ঠিক আছে। সংখ্যা দুটাৰ পূৰণফল কিমান? 720। আমি জানো যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু HCF ইনটু LCM, ঠিক আছে। আমাক HCF দিয়া আছে 4 আৰু LCM আমাক লাগে, যিহেতু আমি সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু LCM ইনটু HCF, গতিকে 4 আৰু LCMক আমি পূৰণ কৰিলে 720টো পাই যাম, ঠিক আছে। LCMটো মোৰ ইফালে থাকিল, যদি LCMৰ লগত 4টো ইফালে আহি পূৰণ হৈ আছে, সিফালে নিলে কি হৈ যাব? হৰণ হৈ যাব, মানে কি 720ৰ লগত মই যদি কাটাকাটি কৰোঁ কেইবাৰ যাব? 7ৰে 720, 4ৰে 720ক যদি মই কাটো, 4 1 গুণ 4 গ'ল, 3 বাকী ৰ'ল, 32 হ'ল, 8 4 গুণ 32, আৰু শূন্যটো আছিল, সেইকাৰণে LCM ইকুৱেল টু কিমান হৈ গ'ল আমাৰ? LCM ইকুৱেল টু 180, আৰু অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ গ'ল। বুজি পালোঁ? ঠিক আছে, নেক্সট কুৱেশ্যন তুমি চাবা। এটা বস্তুৰ অংকিত মূল্য তাৰ ক্ৰয় মূল্যতকৈ 60% অধিক যদি বস্তুটো 20% ৰেহাই দিয়া হয়, তেতিয়াহ'লে লাভৰ শতাংশ কিমান উলিওৱা? তুমি ছাকচেছিভ কৰিব পাৰা বা ডাইৰেক্ট কৰিব পাৰা, ঠিক আছে। দুটা ছিষ্টেমত মই কৈ দিছোঁ, তোমাৰ যিটো ভাল লাগে সেইটোতে তুমি কৰি ল'বা, ঠিক আছে। অংকিত মূল্য প্ৰথমতে যেনিবা ধৰি লোৱা তুমি বস্তুটোৰ দাম 100 টকা আছিলে, ঠিক আছে। সি তাৰমানে চালাক বেপাৰী, 100 টকাত বস্তুটো আনি সি 160 টকা প্ৰিণ্ট কৰে, মানে কি বস্তুটোৰ ওপৰত 100 যিটো প্ৰিণ্টেড আছিল সেইটোৰ ওপৰত আকৌ 160 প্ৰিণ্ট কৰি আকৌ মানে গ্ৰাহকক কয় মই তোক কম দামতে দিছোঁ, 20% ৰেহাই দিছোঁ। আমাৰ গ্ৰাহকসকলক কি মানে কি যিহেতু ৰেহাই বিচাৰি ফুৰে, প্ৰত্যেকটো বস্তুতে ই ভাল দোকানী, ই ভাল ৰেহাই দিছে, কিন্তু সি বস্তুটো 100 আনছি, 100 আনি সি 60% অধিক অংকিত কৰিছে। কিমান কৰিলা? 100 আনি পেলাই সি 160 টকা বুলি লিখি দিলা বস্তুটোত, ঠিক আছে। যদি সি বস্তুটোত 20% ৰেহাই দিলা, 20%টো ক'ৰ পৰা ৰেহাই দিব? এই যিটো প্ৰিণ্ট কৰিলা 160 পৰা ৰেহাই দিব। 160 পৰা যদি 20% ৰেহাই দিয়ে, তেতিয়া 160 20% কিমান হ'ব? 160 20% হ'ব 32, যিহেতু 10% 16 হ'ব, এটা শূন্য কটা যাব, হ'লেও বাৰু কৰি দিছোঁ। 160 20% কিমান হ'ব? এইটো শূন্য লওঁ মই, এইটো শূন্য কটা যাব, এইটো শূন্য লওঁ মই, এইটো শূন্য কটা যাব, 16 দুগুণ কিমান হৈ যাব? 32 to 32 হৈ যাব, মানে কি 160ৰ 20% কিমান হৈ যাব? 32 হৈ যাব, মানে সি 160 পৰা 32 টকাটো কমাই দিব, ঠিক আছে। 160টো লিখিলা, 100 আনি 160 লিখিলা, লিখি উঠি সি 32টো মানে কমাই দিব, ঠিক আছে। 32টো কমাই দিলা, 10ৰ পৰা 2 গ'লে কিমান? 8, ইয়াতে থাকিল 5, 5ৰ পৰা 3 গ'লে কিমান? 2, আৰু ইয়াতে থাকিল তোমাৰ 1, মানে কি সি 100 অনা বস্তুটো, তুমি চাবা, মানে সি বস্তুটো 100 টকাত আনিছিল, 160 টকা লিখিলা, 160 পৰা সি 20% ৰেহাই কৰি দিলা, এই 20% ৰেহাই কৰোঁতে সি 32টো ৰেহাই কৰি দিলা, গতিকে সি 160 পৰা 32টো মই মাইনাছ কৰি দিলোঁ, মানে সি বস্তুটো কিমানত দিলা? 128ত দিলা। যদি তুমি বস্তু এটা 100ত আনি পেলাই 128ত বেচা, তেতিয়া তোমাৰ কিমান পাৰ্চেণ্ট লাভ হ'ব? 28% লাভ হ'ব, অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব, ঠিক আছে। এনেকৈ তুমি কৰিব পাৰা, কিন্তু তুমি যদি ছাকচেছিভ ল'ব বিচাৰা তেতিয়াহ'লে কি হ'ব? 60% অধিক অংকিত কৰিছে, মানে কি +60, 20% ৰেহাই দিছে, মানে কি -20, ঠিক আছে, ইনটু কিমান হ'ব? +60 পূৰণ তোমাৰ -20 ডিভাইডেড বাই 100। কাটাকাটি কৰ তুমি, এইটো শূন্য লগত মই এইটো শূন্য কটা যাব, এইটো শূন্য লগত মই এইটো শূন্য কটা যাব, ঠিক আছে। 60 জমা -20, মানে কি +40, প্লাছটো আৰু আগত দিবা নালাগে, গমে পাই যাব, +40। যিহেতু 6ৰ লগত 2টো পূৰণ হৈ আছে, কিন্তু 2টো মাইনাছ আছে, প্লাছে মাইনাছে কিমান? মাইনাছ, মানে 6 দুগুণ কিমান? 12, ঠিক আছে।
40 পৰা 12 গেলি কিমান 40 পৰা 12 গেলি 28 আৰু 28টো তুমি প্লাছত পাইছা সেইকাৰণে তাৰ প্ৰফিট হ'ব অপশ্যন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব বুজি পালো ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কি কৈছে 384 মিটাৰ ৰেলগাড়ী এখনে এটা খুঁটা 12 ছেকেণ্ডত পাৰ কৰে আৰু বিপৰীত দিশৰ পৰা আহি থকা সমান দৈৰ্ঘ্যৰ আন এখন ৰেলগাড়ী 12 ছেকেণ্ডত পাৰ কৰে দ্বিতীয়খন ৰেলগাড়ী দুটি উলিয়াব দিছে প্ৰথমখন আমি উলাই দিলে দ্বিতীয়খন উলিয়াব পাৰিম চাবা তুমি প্ৰথমখন কেনেদৰে উলিয়াম প্ৰথমখন আমি সূত্ৰটো জানো t = কিমান d/s সূত্ৰটো কেনেদৰে মনত ৰাখিম t = d/s চাবা টান দেখোন ছাৰ বুলি এটো হৈছে টান এটো হৈছে দেখোন এটো হৈছে ছাৰ t = d/s তুমি এনেদৰে আহিবা টান দেখোন ছাৰ এনেদৰে আহিবা টান দেখোন ছাৰ সূত্ৰটো মই এনেদৰে মনত কৰিছে ঠিক আছে আকৌ যদি তোমাক s উলিয়াব দিয়ে আমি এটা কি উলিয়াব লাগিব s = কিমান s = d/t ঠিক আছে s = d/t স্পিড আমি উলিয়াব লাগে ডিসটেন্স আমাক দিয়া আছে কিমান ডিসটেন্স দিয়া আছে আমাক 384 টাইম দিয়া আছে কিমান 12 সেকেন্ড ঠিক আছে 12 সেকেন্ড আৰু এটো মিটাৰত আছে ঠিকই আছে বাকি তুমি একো পূৰণ কৰিব নালাগে মিটাৰ সেকেন্ডত আছে 384 / 12 ঠিক আছে ইহতৰ মানে কি 384 মিটাৰ যদি ৰেলগাড়ী এখনে খুঁটা বা মানুহ এটা যদি পাৰ কৰে তেতিয়া হলে হি নিজৰ ডিসটেন্সটো পাৰ কৰে হেতু তুমি মনত ৰাখিব লাগিব যদি তোমাৰ ৰেলগাড়ী এখন কৰে পাৰ কৰে তেতিয়া হলে কিন্তু আকৌ ৰেলগাড়ীখনৰ মানে কি ডিসটেন্সটো আমি চাব লাগিব কিমান আছে যদি তোমাক প্লেটফৰ্মৰ কথা কয় তেতিয়া তুমি প্লেটফৰ্মটো চাব লাগিব তেতিয়া তাত মানে ডিসটেন্সটো মানে এড হৈ যাব ঠিক আছে হেতু পৰ তেনেকৈ কোৱেশ্চন আহিলে আমি কৰিম এতিয়া আমাক কি কৈছে 384 মিটাৰ ৰেলগাড়ী এখনে খুঁটা এটা 12 সেকেন্ডত পাৰ কৰে বুজি পালো এতিয়া আমাৰ স্পিডটো লাগে স্পিড 384/12 কাটাকাটি কৰিলে কিমান হ'ব 12 ৰে 38 কেইবাৰ যায় 3 বাৰং 36 হ'ব আৰু ইফালে 2 ৰৈ গল 12 দুগুণ 24 মানে কি 32 মিটাৰ পাৰ সেকেন্ডত প্ৰথম ৰেলগাড়ীখন দৌৰি আছে ঠিক আছে এইখিনি বুজি পালো এতিয়া আমি 32 পালো এটো 32 ঠিক আছে দ্বিতীয়খন লাগে আমাক এতিয়া 32 প্লাস তোমাৰ দুখন 10 to 10 ৰ স্পিড লাগে মানে কি s2 বুলি লিখি দিও চাবা s2 কিমানত দৌৰি আছে 12 সেকেন্ডত দৌৰি আছে যেটো আমাক কৈছে চাবা দ্বিতীয়খন ৰেলগাড়ী 12 সেকেন্ডত পাৰ কৰে বুলি কৈছে 12 সেকেন্ডত পাৰ কৰে ইকুৱেল টু ডিসটেন্স আমাৰ কিমান ডিসটেন্স এবাৰ 384 যেহেতু এখন ৰেলগাড়ী ঠিক আছে যেহেতু আমাক কৈছে কি বিপৰীত দিশৰ পৰা আহি থকা সমান দৈৰ্ঘ্যৰ ৰেলগাড়ী মানে আনখনৰ কিমান 384 ঠিক আছে তেতিয়া হলে আমি 2 পূৰণ 384 কৰি দিও 384 ঠিক আছে যিখিনি কাটা যায় তুমি কাটাকাটি কৰা 12 ৰে 384 কেইবাৰ যায় 12 ৰে 384 কেইবাৰ যায় 3 বাৰং 36 আৰু 2 বাকি ৰল 12 দুগুণ 24 মানে 32 পালো এফালে কিমান আছে আমাৰ s2 প্লাস আমাৰ 32 আছে ইকুৱেল টু হিফালে কিমান আছে 32 দুগুণ 64 32 টো s2 ৰ লগত প্লাস হৈ আছে হিফালে গৈ কি হৈ যাব মাইনাস হৈ যাব s2 ইকুৱেল টু কিমান পাই যাম 64 ৰ পৰা মাইনাস 32 হৈ যাব মানে আমি দ্বিতীয়খন ট্ৰেইনৰ স্পিড কিমান পালো 32 পালো 32 মিটাৰ পাৰ সেকেন্ড অপচন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব বুজি পালো ঠিক আছে নেক্সট কোৱেশ্চন এবাৰ আমাক কৈছে 9000 টকা 80% বাৰ্ষিক চক্ৰবৃদ্ধি সুতত অৰ্ধবাৰ্ষিক হিচাপত 12 মাহৰ চক্ৰবৃদ্ধি সুত কিমান হ'ব বুলি কৈছে ঠিক আছে ইয়াতে তুমি সাকসেসিভ লগাব পাৰা আৰু এটা কোৱেশ্চনত তুমি সাকসেসিভ লগাব পাৰা আছিলা সো এইটো সাকসেসিভ লগাই দেখুৱাইছে নেকি দেখুৱাইছো বাৰু ঠিক আছে এটো তুমি সাকসেসিভ লগাব পাৰা 9000 টকা আছিল আমাৰ 9000 টকা তিনিটা শূন্য 80% বাৰ্ষিক সুত আকৌ কৈছে কি অৰ্ধবাৰ্ষিক মানে কি এবছৰত যদি 80% হয় চাবা এবছৰত যদি 80% হয় 12 মাহৰ সুত লাগে আমাক 12 মাহৰ সুত লাগে 6 মাহৰ বাবে কিমান হ'ব 2 ৰে হৰণ হৈ যাব 6 মাহৰ বাবে যেহেতু আমাক লাগে যেহেতু এবছৰত দুটা 6 মাহ থাকে সেইবাবে এবছৰৰ আমাক সুত লাগে 12 মাহৰ সুত লাগে এফালে আমাৰ চক্ৰবৃদ্ধি সুত 80 বাৰ্ষিক 80% হৈছে বাৰ্ষিক আমাৰ যেহেতু অৰ্ধবাৰ্ষিক হিচাপ কৰিব মানে কি আমাৰ অৰ্ধবাৰ্ষিক সুত আমি এতিয়া কিমান হিচাপ কৰিব লাগিব 40 কে হিচাপ কৰিব লাগিব 40% কৈ হিচাপ কৰিব লাগিব এইখিনিলে বুজি পালো 9000 টকা তুমি 40% সাকসেসিভ লগাই দিয়া সোৱা 40% মই যদি সাকসেসিভ লগাও প্ৰথমটো হৈছে +40 দ্বিতীয়টো হ'ব +40 প্লাস তোমাৰ 40 পূৰণ 40 ডিভাইডেড বাই 100 এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটা যাব ঠিক আছে এই দুটা শূন্য লগত মই দুটা শূন্য কটা গল 40 কিমান 80
প্লাছ 4 4 গুণ কিমান 16 80 16 কিমান 96 ঠিক আছে মানে কি 9000 আমি 96% উলাই দিলে আমাৰ উত্তৰ হৈ যাব 9000 1 2 3 শূন্য 96% উলাই দিম মই 96 ডাবল 0 চিকুৱাই দিম মই এটা শূন্য কিটা কাটি দিলো এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটিলো 96 ৰ লগত 9 পূৰণ কৰো শূন্যটো মই পিছত লগাই দিম 6 9 গুণ 54 4 মানে কি লাষ্টত 40 উত্তৰ আহিব এটাই উত্তৰত লাষ্টত 40 আহিছে এটোত ক্লিক কৰিবা তুমি আগলৈ গুচি যাবা বুজি পালো হলিও তুমি কৰিব বিশ্বাস কৰিলে কৰিব পাৰা 6 9 গুণ 54 4 হাতে গল 5 9 9 গুণ 81 81 এ পাছে 86 8640 8640 পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন তুমি চাবা তোমাক কৈছে কি 32 ৰ আগলৈ সকলো অভাজ্য সংখ্যাৰ গড় উলিয়াব দিছে তোমাক ঠিক আছে 32 ৰ আগলৈ তোমাক সকলো অভাজ্য সংখ্যাৰ গড় উলিয়াব দিছে তুমি এটা কথা জানিব লাগিব এইটো আমি জানিবা মুখস্থ কৰা বস্তু হয় যেটো আমি প্ৰথম 10টা অভাজ্য সংখ্যাৰ গড় আমি হয়তো জানো তুমি জানা প্ৰথম 10টা অভাজ্য সংখ্যাৰ গড় কিমান 12.9 ঠিক আছে মই যদি জানো প্ৰথম 10টা অভাজ্য সংখ্যাৰ গড় 12.9 আৰু লাষ্ট 10 নম্বৰ অভাজ্য সংখ্যাটো কিমান 10 নম্বৰ অভাজ্য সংখ্যাটো হৈছে 29 ঠিক আছে যেটো আমাক কৈছে 32 ৰ আগলৈ ঠিক আছে তুমি চোৱা লাষ্ট অভাজ্য সংখ্যা আমি কিমান পাম 23 পাম 23 24 নহয় 25 নহয় 26 নহয় 27 নহয় 28 নহয় 29 আৰু লাষ্টত আমি পাম 31 ঠিক আছে মানে কি এইখিনিলে আমি কিমান পাম 129 পাও 129 যেহেতু আমি প্ৰথম 10টা অভাজ্য সংখ্যাৰ গড় যোগ কৰিলে আমি পাও 129 আৰু যদি আমাক ডাইৰেক্ট কয় বলে প্ৰথম 10টা অভাজ্য সংখ্যাৰ গড় কিমান তেতিয়া হলে 12.9 হৈ যায় আমাৰ মানে কি যোগ কৰিলে আমি কিমান পাও 129 পাও যেহেতু আমি 29 লে জানো আমি এইখিনিলে 10টা আমাৰ শেষ হৈ যায় ঠিক আছে এইখিনিলে আমাৰ 10টা শেষ হৈ যায় আৰু লাষ্ট আমাৰ এইখিনি যেহেতু 32 ৰ আগলৈ বুলি কৈছে যেহেতু 32 টো অভাজ্য নহয় 32 ৰ আগলৈ আমি আৰু কিমান পাম 29 30 টো নহয় 31 টো হয় মানে কি আৰু এটা অভাজ্য সংখ্যা পাম হেতু তাত আমি এড কৰি দিম ঠিক আছে যেহেতু আমি জানো যে 10টা সংখ্যাৰ প্ৰথম 10টা অভাজ্য সংখ্যাৰ 129 হয় আমি আৰু এটা কিমান পালো 31 পালো এটো আমি এড কৰি দিলো 9 একে কিমান হল 10 হল 10 ৰ শূন্য হাতে 1 গল 3 এ 2 এ 5 এ 1 6 হাতে 1 সৰি 9 একে 10 শূন্য হাতে 1 3 এ 2 5 1 6 আৰু 1 থাকিলে ঠিক আছে মানে 160 পাই গলো আমি প্ৰথম 11টা অভাজ্য সংখ্যাৰ মানে যোগ কৰি পালো ঠিক আছে এতিয়া আমি 11টা সংখ্যা যেহেতু পালো আমি কিমান পালো 160 ডিভাইডেড বাই আমি কিমান কৰিব লাগিব 11 ৰে হৰণ কৰিব লাগিব ঠিক আছে 11 ৰে যদি তুমি 160 হৰণ কৰা কিমান আহিব 11 গুণ কিমান হ'ব 11 হ'ব ঠিক আছে কিমান নামিব 6 পৰা 1 গলে 5 ইফালে তোমাৰ শূন্য নামিলে 4 11 44 14 এৰ উত্তৰ আৰম্ভ হ'ব 14 এৰ উত্তৰ আৰম্ভ হ'ব এটাই আছে অপচন নম্বৰ বি টো ক্লিক কৰিবা আগলৈ গুচি যাবা পালো বুজি আকৌ কৈছো মই চাবা মই কি কৈছো যেহেতু আমি জানো যে প্ৰথম 10টা অভাজ্য সংখ্যাৰ গড় কিমান 12.9 ঠিক আছে এটো আমি মুখস্থ কৰো ঠিক আছে আৰু আমি জানো যে প্ৰথম 10টা অভাজ্য সংখ্যাৰ যেহেতু আমি 129 কৰ পৰা পালো 10 এৰে ভাগ দিলু কাৰণ দশমিকটো আগবাঢ়ি গল 129 মানে যোগফল আমি কিমান পাও 129 যেহেতু আমি 10টা সংখ্যাটো জানো 129 আৰু লাষ্ট আমাৰ 10 নম্বৰ অভাজ্য সংখ্যাটো কি 29 মানে কি যেহেতু আমাক 32 লে হৰিছে আৰু এটা আমি কিমান পাম 31 টো আৰু এটা অভাজ্য সংখ্যা পাম হেতু লৈ কৈছে গতিকে আমি 129 ৰ লগত 31 টো যোগ দিলু কিমান পালো 160 পালো 160 ক আমি এতিয়া আমাৰ যেহেতু 11টা নাম্বাৰ হল হেইভাবে আমি 11 ৰে হৰণ কৰিলো আমি কিমান পালো 14.54 পাম অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব পাজব বুজি ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কৈছে কি যদি x ৰ 45% y 15% সমান হয় এটো বড় সমান হয় ঠিক আছে এটো বড় সমান হ'ব তেন্তে x অনুপাত y ৰ মান উলাব দিছে চাপা তুমি প্ৰশ্ন তোমাক জেনেৰেটৰ কৈছে তেনেদৰে কৰিবা একেবাৰে ইজি হয় x ৰ 45% x into 45% equal to y into 15% ঠিক আছে যেখিনি কাটা যায় তুমি কাটা কাটি কৰা পার্সেন্টৰ লগত মই পার্সেন্ট কাটিব পাৰো 15 ৰে 45 কেইবাৰ যায় 3 বাৰ যায় ইয়াতে 1 15 গুণ 15 3 গুণ 3 ঠিক আছে ইয়াতে কিমান পালো আমি 3 into x আৰু y into 1 ঠিক আছে y টো মই ইফালে লৈ আহিলো x by y হল যেটো y 1 ৰ লগত পূৰণ হৈ আছে ইফালে আহি হৰণ হৈ গল
ঠিক আছে ইয়াতে 1 থাকিলে আৰু 3টো x ৰ লগত পূৰণ হৈছে ইফালে আহি কি হৈ গ'ল হৰণ হৈ গ'ল মানে কি x ৰ পোনে পোনে 1 y পোনে পোনে 3 মানে কি 1:3 হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ সি টো শুদ্ধ পালো বুজি সিম্পল কোৱেশ্চন নেক্সট কোৱেশ্চন বিদ্যাৰ্থীৰ অধিকতম সংখ্যাটো কি হ'ব যাৰ মাজত 1003 চকলেট আৰু 2703 চিপছ এনেদৰে ভগোৱা হ'ব যাত প্ৰত্যেকৰে ভাগত সমানে বস্তু পৰিব ঠিক আছে সমানে বস্তু পৰা মানে তুমি কি বুজিলা মানে কি 1003 আৰু 2703 আমাক HCF লাগে হাইয়েষ্ট কমন ফ্যাক্টৰ মানে কি হিহঁতৰ হাইয়েষ্ট কমন যেটো ফ্যাক্টৰ হ'ব হেতুই মানে কি সমানে সমানে ভাগত পৰিব সেইখিনি অনুপাতত ভগাই দিলে মানে সেইখিনি হিমানখিনি মানে কি যদি আমি ভগাই দিও তেতিয়া হলে মানে কি সমান সমান ভাগত পৰিব মানে কি 1003 আৰু 2703 আমাক এতিয়া HCF লাগে চাবা HCF কেনেদৰে উলিয়াবা 1003 আৰু আমাক কি আছে 2703 ঠিক আছে 33 টো নহয় বাৰু 33 টো যেহেতু 11 থাকিব বা 3 থাকিব 3 টো 3 একে 4 হৈ যাব মানে 33 টো নহয় ইয়াতো যদি মই HCF উলাও HCF এটাৰ পৰা এটা বিয়োগ কৰো সোৱা 2703 পৰা 2703 পৰা মই যদি 1003 টো মাইনাস কৰো 3 পৰা 3 গলে 0 আহিব 0 আহিব 7 পৰা 0 গলে 7 আহিব 2 পৰা 1 গলে 1 আহিব মানে 1700 পালো ঠিক আছে 1700 পালো মানে কি ইহতক 17 ৰে কাটা যাব মানে ইহতৰ উত্তৰ কি হৈ যাব 17 হৈ যাব পালা বুজি অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ যাব পালা বুজি 1700 ইহতক 17 ৰে কাটা যাব তুমি চেক কৰিবা 17 ৰে কাটা যাব তেতিয়া হলে ইহতৰ উত্তৰটোই 17 হৈ যাব ঠিক আছে 19 ৰে যেহেতু না যায় 29 ৰেও না যায় ইহতক নেক্সট কোৱেশ্চন এজন বেপাৰীয়ে এটা বেগত 50% অধিক অংকিত কৰি 20% ৰেহাই দিলে বেপাৰীজনৰ লাভৰ শতাংশ কিমান হ'ব বুলি কৈছে তুমি সাকসেসিভ বুলি হ'ব বা এনেদৰে কৰিব পাৰা তোমাৰ যেটো ভাল লাগে হেতুত কৰিবা ঠিক আছে কেনেদৰে কৰিবা যেনিবা বেগটোৰ দাম 100 টকা আছিল হি বুদ্ধিয়ক বেপাৰী হি 50% অধিক অংকিত কৰি কিমান লিখিলে 150 লিখিলে বেগটোৰ পিছফালে যেহেতু প্ৰিন্টেড থাকে হি 100 টকাত মালটো আনিলে আনি হি 150 টকা বুলি লিখি দিলে ঠিক আছে তাৰ পিছত হি গ্ৰাহকক বুৰ্বক বনাব কব ভাই মই তোক 20% ৰেহাই দিছো বস্তুটো লৈ যা ভাল বস্তু ঠিক আছে কমতে দিছো বুলি আৰু ৰেহাই দিছো মানে কি আমাৰ কিবা দোকান বিলাকৰ এনে কয় না মানে কি ৰেহাই দিছো ৰেহাইটো কিন্তু নিদিয়ে কিন্তু ৰেহাই বিচাৰি লাভ নাই ঠিক আছে চাবা তুমি 100 হি মালটো আনিলে 150 লিখিলে ঠিক আছে 100 হি মালটো আনিলে 150 লিখিলে হি 150 ৰ পৰা এতিয়া 20% ৰেহাই দিব বুদ্ধিয়ক বেপাৰীটো 20% ৰেহাই দিব কৰ পৰা 150 ৰ পৰা 150 ৰ পৰা ঠিক আছে কাটাকাটি কৰা তুমি এটো শূন্যৰ লগত তুমি এটো শূন্য কাটিব পাৰা এটো শূন্যৰ লগত তুমি এটো শূন্য কাটিব পাৰা 15 দুগুণ কিমান হৈ যাব 30 হৈ যাব মানে কি 30 টো হি ৰেহাই দিব কৰ পৰা দিব 150 ৰ পৰা দিব ঠিক আছে 30 টো ৰেহাই দিলে 150 ৰ পৰা যদি হি 30 টো ৰেহাই দি দিয়ে এই 30 টো যদি ৰেহাই দি দিয়ে হি কিমান হ'ব 0 ৰ পৰা 0 গলে 0 5 ৰ পৰা 3 গলে 2 120 মানে কি হি 100 অনা বস্তুটো বুদ্ধিয়ক বেপাৰী 100 অনা বস্তুটো হি কি কৰিলে 100 বস্তুটো আনিলে হি আনি কিনে 150 বুলি লিখিলে লিখি কিনে হি 20% ৰেহাই দিয়া বুলি ক'লে মানে 30 টো ৰেহাই দিলে 150 ৰ পৰা 30 টো ৰেহাই দিলে 30 টো ৰেহাই দি হি 120 ত বস্তুটো বিক্ৰী কৰি দিলে মানে কি 100 অনা বস্তুটো হি 120 ত বিক্ৰী কৰিলে মানে কি তাৰ কিমান লাভ হ'ল 20% অধিক লাভ হ'ল আৰু উত্তৰটো কোনটো শুদ্ধ হ'ব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব পালা বুজি এন্ডৰে কৰিবা নহলে তুমি সাকসেসিভ লগাব পাৰা সাকসেসিভ সোৱা তুমি কেনেদৰে কৰিবা প্ৰথমতে হিয়াৰ প্লাস 50 তাৰ পিছত 20% হি মাইনাস কৰছি -20 ঠিক আছে ওপৰত 50 প্লাস 50 এটো পূৰণ -20 পূৰণ 20 আৰু কিমান -20 ডিভাইডেড বাই কিমান 100 এটো শূন্যৰ লগত তুমি এটো শূন্য কাটিব পাৰা এটো শূন্যৰ লগত তুমি এটো শূন্য কাটিব পাৰা ঠিক আছে 50 ৰ পৰা 20 গলে কিমান থাকিব প্লাস 30 থাকিব 5 দুগুণে কিমান হ'ব 10 হ'ব বুজি পালো মাজৰ এটা চিনটো কি হ'ব যেহেতু এটো মাইনাস চিন আছে 20 ৰ আগত মাইনাস চিন আছে 5 দুগুণে 10 এটো তোমাৰ কি হৈ যাব মাইনাস হৈ যাব মানে কি 30 টা জমা 10 টা ধাৰ মানে কি 20 প্লাস 20 হ'ব মানে কি তাৰ 20% লাভ হ'ব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হ'ব বুজি পালো ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি যদি 72 জন ব্যক্তিয়ে 720 খন কিতাপ 22 দিনত প্ৰিন্ট কৰিব পাৰে তেন্তে 12 দিনত 660 খন কিতাপ প্ৰিন্ট কৰিবলৈ কিমান জন মানুহৰ প্ৰয়োজন হ'ব বুলি কৈছে চাবা তুমি আমাক কি কৈছে
যেনেদৰে কৈছে তেনেদৰে কৰিবা 72 জন ব্যক্তি কিমান দিনত পাৰে 22 দিনত পাৰে কিমানখন কিতাপ 720 খন কিতাপ 720 খন কিতাপ ইকুৱেল টু একজন মানুহে কৰিব x বুলি ধৰি ললো একজন মানুহে কৰিব কিমান দিনত 12 দিনত আৰু কিমানখন কিতাপ 660 খন কিতাপ 660 কিতাপ কাটাকাটি কৰা যিখিনি যায় 72 ৰে 720 কেইবাৰ যাব 10 বাৰ যাব 72 ৰে 720 কেইবাৰ যাব 10 বাৰ যাব 10 এইটো শূন্য লগত তুমি এইটো শূন্য কাটিব পাৰা নেক্সট লাইন লৈ আহা 22 আহিলে পূৰণ 66 টো ওপৰলৈ গুচি যাব 66 ডিভাইডেড বাই কিমান আহি যাব ওপৰৰ 12টো আহি যাব ঠিক আছে 12টো আহি যাব ঠিক আছে কাটাকাটি কৰা 6 ৰে যাব 6 গেটুক দুবাৰ 6 ৰে 66 6 ৰে যাব 6 দুগুণ 12 6 ৰে 66 11 বাৰ 6 11 66 আৰু 2 ৰে 22ক যাব 2 ৰে 22ক যাব কেইবাৰ 11 বাৰ মানে 11 পূৰণ 11 কিমান হৈ যাব 121 আমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে পালো বুজি আকৌ কৰিছো তুমি চোৱা যেনেদৰে কৈছে তেনেদৰে কৰিবা 72 জন ব্যক্তি 720 খন 22 দিনত ঠিক আছে 72 ব্যক্তি 22 টো ওপৰত থাকিলে 22 দিনত কৰিব 720 খন কিতাপ 720 খন কিতাপ ইকুৱেল টু একজন মানুহৰ প্ৰয়োজন হ'ব পূৰণ তোমাৰ আহিব 12 দিনত আৰু কিমানখন কিতাপ 660 খন কিতাপ 660 খন কিতাপ কাটাকাটি কৰা যিখিনি কাটা যায় 72 ৰে 720 কেইবাৰ যাব 10 বাৰ যাব 10 এইটো শূন্য লগত তুমি 60 এইটো শূন্য কাটিব পাৰা ঠিক আছে নেক্সট লাইনলৈ লৈ আহিলো মই 22 টো ইয়াতে থাকিলে মোৰ 22 ইনটু তোমাৰ 66 টো আহিব 66 টো ওপৰলৈ গুচি যাব আৰু 12 টো তললৈ আহি যাব ঠিক আছে 12 টো তললৈ আহি গ'ল এতিয়া তুমি কাটাকাটি কৰা এতিয়া মই কাটাকাটি কৰোঁতে কিমান আহিছিলে 6 ৰে কাটিছিলো মই 12 টো 6 দুগুণ 12 ঠিক আছে 2 ৰে কাটিছিলো মই 22 টো কিমান বাৰ 2 ৰে কাটিছিলো মই 22 টো সৰি 6 ৰে যেটো 22ক না যায় 6 ৰে আমি 12ক কাটিলো দুবাৰ 6 ৰে 11ক কাটিলো 66 কাটিলো 11 বাৰ ঠিক আছে 2 ৰে 22ক কাটিলো 11 বাৰ আৰু 11 পূৰণ 11 কিমান হৈ যাব 121 11 11 121 অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ গৈছে ভালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি পি কিউ আৰ ৰ মাজত 8400 টকা ক্ৰমশ 2/3 1/3 অনুপাতত ভগালে আৰে কিমান টকা পাব বুলি কৈছে চাবা যেহেতু আমাৰ এটা ফ্ৰেকশনত আছে ফ্ৰেকশন মই তোমাক কৈছিলো এই ফ্ৰেকশন আমি কেনেদৰে ভাঙিলো তলৰ গিটা আমি এলসিএম লও ঠিক আছে পালো বুজি এলসিএম আমি লৈ আছো চাবা তুমি যেহেতু আমাক কৈছে কি 2/3 অনুপাত 3 অনুপাত 1/3 ইয়াৰ এলসিএম কিমান হ'ব 3 তলত মই এক এটা থকা বুলি ধৰি ললো যেটা আমি তলৰ কেইটা এলসিএম লও তলৰ কেইটা এলসিএম ললে 3 1 আৰু 3 এলসিএম কিমান হ'ব 3 হ'ব ঠিক আছে মানে আমি গোটেই কেইটাকা 3 ৰে কাটি দিম মানে ইনটু 3 কৰি দিম চাপা মই যদি গোটেই কেইটাকা ইনটু 3 কৰি দিও তেতিয়ালে তুমি কাটাকাটি কৰিলে কেনেকুৱা হ'ব এই 3 টুৰে মোৰ এই 3 টু কটা যাব মানে প্ৰথমটো অনুপাত মই কিমান পাই যাম 2 পাই যাম অনুপাত 3 টুৰে 1 টো কটা নাযায় মানে 3 টু ডাইৰেক্ট এবাৰ পূৰণ হৈ যাব 3 3 গুণ কিমান হৈ যাব 9 হৈ যাব ঠিক আছে এইটো 3 ৰে এইটো 3 কটা যাব মানে 3 গুণ কিমান হৈ যাব 3 হৈ যাব মানে 2 অনুপাত 9 অনুপাত 3 আমি ভগাব লাগিব চাবা অনুপাতটো আমি কেনেদৰে ভাঙিলো হেতু আকৌ চাব লাগিব যেহেতু আমাৰ আছে 2/3 আৰু 3 আৰু 1/3 ঠিক আছে ইয়াৰ তলত মই এক এটা থকা বুলি ধৰিলো যেহেতু হেতৰ এলসিএম কিমান 3 যে সেই এলসিএম থকা বাবে আমি হেতক প্ৰত্যেককা 3 3 পূৰণ কৰিব পাৰো এটুকো 3 পূৰণ কৰিলো এটুকো 3 পূৰণ কৰিলো এটুকো 3 পূৰণ কৰিলো তেতিয়া আমি প্ৰকৃত নাম্বাৰ পাই যাম যেহেতু আমি ভগ্নাংশৰে কৰিব নোৱাৰো ঠিক আছে এতিয়া তুমি কাটাকাটি কৰিলে কি হ'ব মই এটু 3 লগত এটু 3 কাটি দিলো মানে মোৰ 2 টো বাছি গল মানে ফাৰ্স্ট অনুপাতটো মই কিমান পাই গলো 2 পাই গলো এটু তুমি একো কাটাকাটি কৰিব নোৱাৰা যেহেতু তলত 1 আছে 3 পূৰণ 3 কিমান হৈ যাব 9 হৈ যাব এটু 3 লগত এটু 3 কাটা যাব মানে কি নেক্সট অনুপাতটো কিমান হৈ যাব 1 আহি যাব মানে কি 2 অনুপাত 9 অনুপাত 1 একত আমি ভগাব লাগিব চাপা 2 9 আৰু 1 পাইছিলো 2 পাইছিলো 9 পাইছিলো আৰু 1 পাইছিলো ইয়াত কেটা আছে অনুপাত চাবা এতিয়া কৈছে কি 8400 টকা
8,400 টকা মই ভগাব লাগে 2:9:1 যদি আমি যোগ কৰোঁ 9 একে কিমান 10 10 2 কিমান 12 ঠিক আছে 12ৰে আমি 84 হৰণ কৰি দিওঁ 12ৰে মই 8400 আমি হৰণ কাটাকাটি কৰি দিব লাগিব 12ৰে 84 কেইবাৰ যায় 12ৰে 84 6ৰে কাটা তুমি 12ৰে যদি নোৱাৰা 6ৰে কাটা 6 দুগুণ 12 6ৰে 84 কেইবাৰ যাব 6 1 গুণ 6 2 বাকি ৰল 24 হ'ল 6 4 গুণ 24 আৰু ইয়াতে থাকিল তোমাৰ ডাবল শূন্য 2ৰে 14 কেইবাৰ যায় 7 বাৰ যায় আৰু ডাবল শূন্য হৈ গ'ল মানে কি একৰ ভ্যালু হৈছে আমাৰ 700 মানে এক অনুপাতৰ ভ্যালু হৈছে 700 আমাক কাৰ কথা হৈছে আৰৰ কথা হৈছে পি কিউ আৰ আৰ 3 নম্বৰত আছিল আৰ আমাৰ ইয়াতে অনুপাতত কিমান 1 যেটো এক অনুপাতৰ ভ্যালুই 700 আমাক এক অনুপাতৰ কথাই সুধিছে তেতিয়ালে আৰে কিমান টকা লৈ যাব 700 টকা লৈ যাব অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ যাব পালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি এখন মেজৰ বিক্ৰী মূল্য 6875 যদি লাভৰ শতাংশ 25% হয় তেতিয়াহলে মেজখনৰ ক্ৰয় মূল্য কিমান হ'ব বুলি কৈছে মেজখনৰ বিক্ৰী মূল্য কিমান 6875 যদি মালটো যদি মেজখন 100 টকাত আনিছিলে সি বিক্ৰী কৰিলে কিমান 125 হত ঠিক আছে যেহেতু তাৰ 25% লাভ হৈছে বুলি কৈছে অলৰেডি সি বস্তুটো বিক্ৰী কৰিলে বিক্ৰী মূল্য কিমান 6875 এতিয়া 6875 টো এটো কিমানৰ ভ্যালু 125 ৰ ভ্যালু যেহেতু সি বস্তুটো কিবা এটা দামত আনিলে 6875 ৰ বিক্ৰী কৰিলে তাৰ 25% লাভ হ'ল মই ধৰি ললো বস্তুটো সি 100 টকাত আনিছিলে 125 ত বিক্ৰী কৰিছিলে মানে কি 6875 টো কিমানৰ ভ্যালু 125 ৰ ভ্যালু মোক এটা 100% ৰ ভ্যালু লাগে তেতিয়া হলে মই 25% কমি যাব তেতিয়া 100% ৰ ভ্যালুটো মই পাই যাম মানে কি বস্তু যদি 100 আনিছিলে 125 ত বেচিলে 25% লাভ হোৱা বুলি কৈছে ঠিক আছে মানে কি 6875 এতিয়া আমাৰ কিমানৰ ভ্যালু 125 ৰ ভ্যালু মোক 100% ৰ ভ্যালু লাগে ঠিক আছে চাবা 6875 এটো কিমানৰ ভ্যালু এটো হৈছে মোৰ 125 ৰ ভ্যালু 125 ৰ ভ্যালু মোক কিমানৰ ভ্যালু লাগে 100% ৰ ভ্যালু লাগে কাটাকাটি কৰা কাটাকাটি কৰিলে কি হ'ব 25ৰে 100 কেইবাৰ যায় 4 বাৰ যায় 25ৰে 125 কেইবাৰ যায় 5 বাৰ যায় 5ৰে মই 6875 কাটি 4ৰে পূৰণ কৰিলে আমাৰ উত্তৰটো আহিব 4ৰ মই ডিভিজিবল টু ৰুল চালে লাষ্টৰ দুটা নম্বৰ সবখান 4 দি বাৰ যায় গতিকে তেনেটো আমি কৰিব নোৱাৰো কাটাকাটি কৰিবই লাগিব 5ৰে তুমি 6875 কাটা চোৱা 5ৰে মই যদি 6875 কাটো 5 গুণ 5 গল 1 বাকি ৰল 1 টো 18 গল 15 হল 5 3 গুণ 15 ঠিক আছে 5 3 গুণ 15 পালো মই কিমান বাকি ৰল 18 আছিল 3 বাকি ৰল 3 টো 7 লে গল 37 হল 7 5 গুণ 35 ঠিক আছে 7 5 গুণ 35 হল কিমান বাকি ৰল 37 আছিল 2 বাকি ৰল 2 টো 25 লে গল মানে 5 5 গুণ 25 1375 ৰ লগত 4 পূৰণ কৰিলে আমাৰ উত্তৰটো আহি যাব চাবা 1375 ৰ লগত মই যদি 4 পূৰণ কৰো কিমান হৈ যাব 4 5 গুণ 20 ৰ শূন্য হাতে 2 7 4 গুণ 28 28 2 30 30 ৰ শূন্য হাতে 3 4 3 গুণ 12 12 3 15 ৰ 5 হাতে গল 1 4 গুণ 4 1 5 মানে 5500 মানে 5500 আমাৰ কোনটো উত্তৰ শুদ্ধ হৈ যাব অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব পালো বুজি আকৌ মই কৈছো তুমি চোৱা আমাক কি কৈছে এখন মেজ বিক্ৰী কৰিলে 6875 টকা পালে যদি লাভৰ শতাংশ 25% হয় তেতিয়াহলে ক্ৰয় মূল্য কিমান মানে যদি হি বস্তুটো 100 আনিছিলে তেতিয়াহলে কিমানত বিক্ৰী কৰিলে তেতিয়া হি বস্তুটো বিক্ৰী কৰিলে 125 ত 100 আনিলে 125 ত বিক্ৰী কৰিলে 25% লাভ হয় ঠিক আছে 100 আনি 125 ত বিক্ৰী কৰিলে আমি এটা 6875 বিক্ৰী কৰা বুলি কৈছে মানে এটো 125 ৰ ভ্যালু যদি তুমি 100% ৰ ভ্যালু উলাই দিয়া তেতিয়া তুমি ক্ৰয় মূল্যটো পাই যাবা ইয়াতে তুমি কাটি লব পাৰা 25ৰে 100 কেইবাৰ যায় 5 বাৰ যায় আৰু 25ৰে 125 5 বাৰ যায় 25ৰে 100 কেইবাৰ যায় 4 বাৰ যায় মানে কি হি 4ত আনি মালটো 5ত বিক্ৰী কৰিলে ঠিক আছে 5ত বিক্ৰী কৰিলে 5ৰ বিক্ৰী মূল্য কিমান 6875 এটো কিমানৰ ভ্যালু হি যেটো বিক্ৰী কৰিলে 5ত বিক্ৰী কৰিলে আৰু কিমানত আনিছিলে হি 4ত আনিছিলে ঠিক আছে কাটাকাটি কৰা তুমি 5ৰে 6875 কাটা 5ৰে 6875 কাটিলে কিমান হৈ যাব 5 গুণ 5 1 বাকি ৰল 1 টো 8 লে গল 18 হল 5 3 গুণ 15 18 আছিল 15 হে ইয়াত এপ্লাই হল 3 বাকি ৰল 3 টো 7 লে গল 3 টো 7 লে গৈ 37 হল 7 5 গুণ 35 ঠিক আছে 35 ৰ 37 আছিল 35 টো হে হল 2 টো 25 লে 5 লে গল 5 ৰে গৈ 25 হল 5 5 গুণ 25 মানে কি 1375 আমি 5ৰে কাটি পাই গলো এতিয়া আমি
75ক যদি আমি 4ৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাইছিলোঁ 5500 পাইছিলোঁ 4 5 গুণ 20 0 হাতে 2 7 4 8 আছে 2 30 0 হাতে 3 4 3 গুণ 12 12 3 15 5 হাতে 1 4 গুণ 4 1 5 মানে 5500 অপশ্যন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ গৈছিল ভালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা যদি 6টা পেনৰ ক্ৰয় মূল্য 5টা পেনৰ বিক্ৰী মূল্যৰ সমান হয় তেন্তে লাভ লোকসানৰ শতাংশ উলিওৱা চাবা কি কৈছে 5টা পেনৰ ক্ৰয় মূল্য মানে সিপি কষ্ট প্ৰাইস 6টা পেনৰ ক্ৰয় মূল্য 6 into সিপি ইকুৱেল টু 6টা পেনৰ ক্ৰয় মূল্য 5টা পেনৰ বিক্ৰী মূল্য মানে 5 into সেলিং প্ৰাইস মানে এসপি ঠিক আছে তেন্তে লাভ বা লোকসানৰ শতাংশ কিমান ইফালটো হিফালে নিয়া হিফালটো ইফালে আনা ঠিক আছে চাবা তুমি সিপি টো ইয়াতে থাকিলে ডিভাইডেড বাই আমাৰ এসপি আহিলে হিফালৰ পৰা ইকুৱেল টু ওপৰত মোৰ 5 থাকিলে ইফালৰ লগত সিপি 6 পূৰণ হৈ আছিল মানে 6 টো ইফালে হৰণ হৈ গল মানে কষ্ট প্ৰাইস 5 আৰু এসপি 6 5 মানে কি সিপি মানে হৈছে কষ্ট প্ৰাইস মানে কিনা দাম হৈছিল 5 টকা আৰু বেচা দাম আছিল 6 টকা চাবা কেনেকৈ কৰিছো আকৌ তুমি চোৱা 6 পূৰণ ক্ৰয় মূল্য চাবা 6 পূৰণ কিনা দাম জানিবা ঠিক আছে এটো কিনা দাম কি ইনকে দি থৈ দিলো আৰু 5টা পেনৰ বিক্ৰী মূল্য মানে 5 into বিক্ৰী মূল্য মানে বি বুলি দি থৈ লৈছে ঠিক আছে বি আৰু কি ঠিক আছে এইফালে মোৰ কিনা দামটো আছিল কি কিনা দাম ডিভাইডেড বাই বিক্ৰী মূল্যটো মই তললৈ আহিলে ইফালে যেটো পূৰণ হৈ আছিল বিক্ৰী মূল্য ইকুৱেল টু ইফালে যেটো 5 আছিল আৰু তল আহিলে মোৰ 6 মানে কি 5 এতিয়া কিনা দাম 6 এতিয়া বিক্ৰী দাম মানে 5ত আনি হি 6ত বেচিছে 5ত আনি যদি 6ত বেচি দে তেতিয়াহলে তাৰ কিমান লাভ হ'ব 1 লাভ হ'ব ঠিক আছে চাবা হি 5ত আনিছে বস্তুটো কিমানত বেচিছে 6ত বেচিছে ঠিক আছে 1/5 মানে কি 5ত আনি হি 1 টো লাভ কৰিলে শতাংশৰ কাৰণে ইনটু 100 5ৰে 100 কেইবাৰ যায় 20 বাৰ যায় আৰু 20 গুণ কিমান হৈ যাব 20 হৈ যাব মানে তাৰ 20% লাভ হৈ যাব অপচন নম্বৰ আমাৰ ডি টো শুদ্ধ হৈ যাব বুজি পালো ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি তিনিটা বহি 6টা পেনৰ মূল্য 3000 টকা সেইখিনি টকাৰে এজন ব্যক্তিয়ে এটা বহি আৰু 12টা পেন কিনিব পাৰে পালো বুজি যদি ৰাজুৱে 15টা পেন কিনিব বিচাৰে হি কিমান টকা দিব লাগিব বুলি কৈছে চাবা তিনিটা বহি 3b প্লাস তোমাৰ 6টা পেন 6p ইকুৱেল টু কেইহাজাৰ টকা 3000 টকা 1 2 3000 টকা ঠিক আছে নেক্সট আমাক কৈছে সেইখিনি টকাৰে এজন ব্যক্তিয়ে এটা বহি মানে 1 বহি প্লাস তোমাৰ 12টা পেন 12 পেন ইকুৱেল টু কেইহাজাৰ টকা আৰু 3000 টকাতে কিনিব পাৰে ঠিক আছে এটো তুমি কৰিবলৈ হলে এটা তুমি সেম কৰিব লাগিব ঠিক আছে মই এতিয়া কি কৰো এই যেটো আমাৰ বহি আছিল প্ৰথম লাইনত তিনটা বহি চাবা প্ৰথম লাইনত আমাৰ তিনটা বহি আছিল দ্বিতীয় লাইনত এটা বহি আছিল গতি মই যদি এটো যদি এটা বহিটো তিনিটা বহি কৰি দিও মানে কি 3 পূৰণ কৰি দিব লাগিব সবতে মই 3 পূৰণ কৰি দিম তেতিয়া তিনিটা বহি হৈ যাব এটো তিনিটা বহি প্লাস তোমাৰ 3 বৰং 36 পেন 36টা পেন ইকুৱেল টু কেইহাজাৰ টকা হৈ যাব 3 3 গুণ 9000 টকা হৈ যাব ঠিক আছে সমান সেট মানে মই তিনিটা কিনিলো হেতু বুলি তুমি ধৰি লব লাগিব ঠিক আছে প্ৰথমতে আমাৰ আছিল তিনিটা বহি আৰু 6টা পেনৰ দাম কেই টকা 3000 টকা ঠিক আছে আমি গম পালো এটা বহি আৰু 12টা পেনৰ দাম আকৌ 3000 টকা একে সমান বুলি কৈছে ঠিক আছে নেক্সট আমি এতিয়া বহিটো আমি সেম কৰি ললো এই যেটো বহি আছিল আমাৰ চাবা এই যেটো বহি আছিল আমাৰ এই যেটো বহি আছিল এই বহিটো প্ৰথমতে আমাৰ এটা বহি আৰু 12টা পেনত 3000 টকা আছিল হেনুকা মই যদি তিনটা সেট কিনো তিনিটা পেন আৰু তিনিটা বহি তিনিটা বহি আৰু 36টা পেনত 9000 টকা হৈ যাব ঠিক আছে তেতিয়া মই মানে কাটাকাটি কৰাৰ সুবিধা হ'ব ঠিক আছে কাটাকাটি কৰাৰ সুবিধা হ'ব মই কাটিছো তেতিয়া সোৱা প্ৰথম লাইন আমাৰ কি আনছিল তিনিটা বহি প্লাস তোমাৰ 6টা পেন ইকুৱেল টু আমাৰ কেইহাজাৰ টকা আছিল 3000 টকা আছিল ঠিক আছে ওই নেক্সট মই পূৰণ কৰি কিমান পাইছিলো যেহেতু আমাৰ কিমান আছিল এটা বহি আৰু 12টা পেন আছিল হেতু মই 3 ৰে পূৰণ কৰো এটা বহি আছিল আমাৰ 3 পূৰণ কৰিলো তিনিটা বহি হল মানে 3b মই কাটিব পাৰিম তেতিয়া প্লাস তোমাৰ কিমান আহিলে 12টা পেন আহিলে 12 পেন আছিল যেটো আমি 3 ৰে পূৰণ কৰি লৈছিলো কিমান হৈ গল 36টা পেন হৈ গল এবাৰ ঠিক আছে ইকুৱেল টু 3 ৰে পূৰণ কৰিছো কিমান হৈ যাব এটো 9000 টকা হৈ যাব মানে মই তিনটা সেট কিনিলো আৰু
সিম্পল কথা ঠিক আছে এটা তুমি কাটাকাটি কৰিব পাৰা যেহেতু 3b সমান হৈ গ'ল মানে মোৰ 3b কটা গ'ল ইয়াতে এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব ঠিক আছে 6টা পেন আৰু 36টা পেন কিমান থাকিব -30p ঠিক আছে -30p = -9000 আৰু 3000 মানে -6000 ঠিক আছে মানে মাইনাস মাইনাস কাটা যাব এতিয়া 30p = 6000 হৈ যাব চাবা 30p = 6000 হ'ল আমাৰ 30p 30টা পেনৰ দাম কিমান 6000 আমাক কি লাগে যদি ৰাজুৱে 15টা পেন কিনিব বিচাৰিছে ঠিক আছে 30টা p = ইফালে থাকিলে 6000 টো ওপৰতে গ'ল তলত আকিলা কিমান আমাৰ 30 আহিলে ঠিক আছে কাটাকাটি কৰা এটা পেনৰ দাম আমাৰ হৈ যাব এটো শূন্য লম মই এটো শূন্য কাটা যাব 3 ৰে 6 দুইবাৰ যাব আৰু দুটা শূন্য আছে মানে এটা পেনৰ দাম হৈছে আমাৰ কিমান 200 টকা বলা বুজি এটা পেনৰ দাম যদি 200 টকা হয় 1 পেন = কিমান 200 টকা আমাৰ হি কেইটা পেন কিনিব বিচাৰিছে ৰাজুৱে 15টা তেতিয়াহলে 15টা পেনত কি হৈ যাব 200 পূৰণ 15 হৈ যাব 200 পূৰণ 15 কেই টকা হৈ যাব 3000 টকা হৈ যাব এই 3000 টকা দি দিলে 15টা পেন পাই যাব অপচন নম্বৰ আমাৰ সি2 শুদ্ধ হৈ যাব বুজি নাপালা কি জানি মই আকৌ কৈ দিছো তুমি চাবা আমাক কি কৈছে তিনিটা বহি প্লাস তোমাৰ 6টা পেন কেইহাজাৰ টকাত পায় 3000 টকাত পায় 1 2 3000 টকাত পায় সেইখিনি টকাৰে এজন ব্যক্তিয়ে এটা বহি আৰু 12টা পেন কিনিব পাৰে এইখিনিক মই এটা বহিটো তিনিটা বহি কিনিম মই তিনিটা সেট কিনিম মানে মোৰ তিনিটা বহি হ'ল ঠিক আছে 12টা পেনটো মই তিনিটা সেট কিনিম তেতিয়া হলে 12টা পেনটো কিমান হৈ যাব 3 বৰং 36টা পেন হৈ যাব 36টা পেন হৈ যাব 36টা পেন আহি গ'ল যেহেতু মই তিনিটা সেট কিনিছো এটা বহি আৰু 12টা পেনতহে 3000 টকা কিন্তু তিনিটা বহি আৰু 36টা পেনত কি হৈ যাব 9000 টকা হৈ যাব এখিনিলে প্ৰবলেম নাই ভালো বুজি ঠিক আছে মই এটা 3b কটা গ'ল এখিনিতে আমাৰ মাইনাস আহিলে এখিনিতে আমাৰ মাইনাস আহিলে 9000 পৰা 3000 গলে কিমান থাকিব 6000 মানে -6000 6p আৰু 36p মানে -30p ঠিক আছে এতিয়া মই 30টা পেনত যেহেতু মাইনাস মাইনাস আমি এতিয়া দুটাকা কাটিব পাৰো মানে সমান চিন মানে প্লাস কৰিব পাৰো মানে 30p = কিমান হৈ গ'ল 6000 টকা মানে 30টা পেনত 6000 টকা চাবা 30টা পেনত কেইহাজাৰ টকা 6000 টকা 30টা পেনত যদি 6000 টকা এটা পেনত কেইহাজাৰ টকা হ'ব 30 টো মই ইয়াৰ তললৈ লৈ আহিলো কাটাকাটি কৰিলো 3 এটো শূন্য কটা গ'ল 3 ৰে 6 কেইবাৰ যাব দুইবাৰ যাব আৰু দুটা শূন্য আমাৰ বাকি ৰৈছিলে মানে কি এটা পেনত কেই টকা 200 টকা যদি এটা পেনত 200 টকা হি 15টা পেন কিনিব বিচাৰে চাবা এটা পেনত হৈছে আমাৰ 200 টকা এটা পেন 1p = কিমান 200 টকা তেতিয়াহলে 15টা পেনত কেই টকা হ'ব 15টা পেনত কেই টকা হ'ব 200 পূৰণ 15 আৰু 15 দুগুণ হৈছে আমাৰ 15 কে 2 কে পূৰণ কৰিলে কিমান পাও আমি 30 পাও আৰু এই দুটা শূন্য যি ৰৈ গৈছিল তাত আমি ইনক্লুড কৰি দিলো মানে 3000 টকাত হি 15টা পেন পাই যাব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব ভালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি স্বপ্নিলে 16 দিনত এখন সোফা বনাব পাৰে ৰেৱৰ্টিৰ লগত মিলি কামটো কৰিলে 128/17 দিনত কামটো সম্পূৰ্ণ হয় ৰেৱৰ্টিয়ে অকলে কামটো কিমান দিনত কৰিব বুলি কৈছে চাবা স্বপ্নিলে কিমান দিনত কৰিব 16 দিনত কৰিব চাবা s = কিমান দিনত কৰিব 16 দিনত কৰিব স্বপ্নিল প্লাস ৰেৱৰ্টি ঠিক আছে প্ৰথমতে স্বপ্নিলে কৰিলে 16 দিনত ৰেৱৰ্টিৰ লগত মিলি কিমান দিনত কৰে 128/17 দিনত কৰে মানে ৰেৱৰ্টি প্লাস তোমাৰ স্বপ্নিলে কিমান দিনত কৰে 128/17 ঠিক আছে ইহঁতৰ তুমি এলসিএম লোৱা এলসিএম কিমান আহিব 128 আহিব ঠিক আছে 16 ৰে 128 কেইবাৰ যায় 8 বাৰ যায় কেইবাৰ যায় 8 বাৰ যায় ঠিক আছে 128 টো কিমান আহিব 128 কাটা যাব মানে কিমান আহিব 17 আহিব ঠিক আছে এতিয়া আমাক কি কৈছে কি ৰেৱৰ্টিয়ে অকলে কামটো কিমান দিনত কৰিব বুলি কৈছে ৰেৱৰ্টিৰ কাৰ্যক্ষমতা কিমান ৰেৱৰ্টিৰ কাৰ্যক্ষমতা উলভ হলে ইহঁতৰ এই 17 টো কাৰ কাৰ্যক্ষমতা 17 টো হৈছে দুইজনৰে কাৰ্যক্ষমতা চাবা 17 টো হৈছে দুইজনৰে কাৰ্যক্ষমতা ৰেৱৰ্টিয়ে অকলে কিমান দিনত কৰিব যদি ৰেৱৰ্টি আৰু স্বপ্নিলে দুইজনে মিলি 17 দিনত কৰে স্বপ্নিলে অকলে 8 দিনত কৰে তেতিয়া হলে ৰেৱৰ্টি আৰু স্বপ্নিলৰ কাৰ্যক্ষমতা যদি 17 হয় অকলে যদি স্বপ্নিলৰ কাৰ্যক্ষমতা 8 হয় তেতিয়া হলে
চব এই ৰেৱতীৰ কাৰ্যক্ষমতা কিমান হ'ব 18 পৰা 8 গ'লে কিমান আহিব 18 পৰা 8 গ'লে 9 আহিব এইটো হৈছে 9 কাৰ কাৰ্যক্ষমতা এইটো হৈছে ৰেৱতীৰ কাৰ্যক্ষমতা ঠিক আছে ৰেৱতীৰ কাৰ্যক্ষমতা কিমান 9 যেটো দুইজনৰ কাৰ্যক্ষমতা হৈছে 17 আমি কৰি চালো দুইজনৰ কাৰ্যক্ষমতা 17 আৰু স্বপ্নিলৰ কাৰ্যক্ষমতা কিমান 8 তেতিয়া হলে ৰেৱতীৰ কাৰ্যক্ষমতা কিমান হৈ যাব 17 পৰা 8 গ'লে 9 পালো বুজি এতিয়া আমাক কি কৈছে ৰেৱতীয়ে অকলে কিমান দিনত কামটো কৰিব কাম আছিল কিমান আমাৰ 128 টা কাম ৰেৱতীয়ে অকলে কৰিব ৰেৱতীৰ কাৰ্যক্ষমতা কিমান 9 তলত 9 আহিব মানে কি 128/9 অপচন নম্বৰ এ তো আমাৰ উত্তৰ হৈ যাব পালো বুজি যদি ভিডিওটো চাই ভাল পালা ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ